চলিছে ভ্ৰাম্যমানৰ আখৰা। অসমৰ চুকে কোণে চহৰে নগৰে অব্যাহত আছে ভ্ৰাম্যমানৰ জয়যাত্ৰা। কৰিবতো লাগিবই, কিমান আৰু 1 ৰান 2 ৰানকৈ খেলি থাকিব। বহুকেইখন হৃদয়স্পৰ্শী নাটকেৰে দৰ্শকৰ মন জয় কৰিবলৈ সাজু ৰাজধানী থিয়েটাৰ। যাব লাগে যাম, কিন্তু শাস্তিটো সিহঁতে পাব লাগিব। এগৰাকী দুৰ্ভগীয়া মাতৃয়ে ৰচনা কৰিব আকৌ এটা চক্ৰবেহ। ৰাজধানীৰ মঞ্চত এইবাৰ প্ৰণৱ বৰুৱাৰ বন্দী বিধাতা, ৰাজদ্বীপৰ বিসৰ্জন আৰু হিমাংশু প্ৰসাদ দাসৰ বহু চৰ্চিত নাট এটম বম। কোনো দেৱালীৰ ফটকা নহয়, এটম বম হয়, এটম বম। সঁচাকৈ এটম বম ফুটাব নেকি? এইবাৰ এটম বম ফুটিব যেন লাগিছে আমাৰ অনুভৱ। পূৰ্বৰ ধাৰাৰ অক্ষুণ্ণ ৰাখি আগন্তুক বৰ্ষৰ বাবে 3খন নাটকেৰে সাজু ৰাজধানী থিয়েটাৰ। আমি কি তাইক ধৰিবলৈ কেমেৰাটো আৰু বুমটো লৈ যাম নেকি? সেইবোৰ চব হৈ যাব, কেৱল তাইক ক'ত লুকাই আছে সেইটো লাগে। ৰাইজৰ মাজলৈ কেনেদৰে আগবাঢ়িব? আমি আৰম্ভ কৰিছিলোঁ যোৱা আমি জুলাই 8 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ ৰিহাৰ্চেল, আৰু ইতিমধ্যে আমাৰ 2খন নাটক সম্পূৰ্ণ হৈ উঠিছে। প্ৰণৱ বৰুৱাৰ বন্দী বিধাতা আৰু হিমাংশু প্ৰসাদ দাসৰ এটম বম 2খন আমাৰ কমপ্লিট হৈছে, আৰু অহা কাইলৈৰ পৰা আমি আৰম্ভ কৰিম বিসৰ্জন, এইখন 3 নম্বৰ, আৰু সেইখন কৰি উঠি তাৰপাছতে আমাৰ কমপ্লিট হোৱা বুলি ক'ব পাৰি ৰিহাৰ্চেল। তাৰপাছতে আমাৰ কষ্টিউমৰ কথা আছে এনেকৈ। তো গোটেইখিনি আমি 19 আগষ্টত যিহেতু আমাৰ অপেনিং শ্ব', গতিকে সেইদিনালৈ আমি খুব ধুনীয়াকৈ মানে, আৰু এনেকুৱা নহয় যে খুব মানে আমাৰ দৌৰাদৌৰি হৈছে। ইতিমধ্যে আমাৰ এটা ৰাজধানীৰ লগত এটাও হৈছে, দুৰ্ঘটনা এটাও হৈছে, তথাপিও কিন্তু আমি খুব সুন্দৰকৈ সময়তকৈ আগতে আমাৰ নাটককেইখন কমপ্লিট হৈ ওলাইছে। সেইটোৱে আমি নটৰাজৰ ওপৰত মানে প্ৰাৰ্থনা জনাইছোঁ। তাৰমানে এটা দুৰ্ঘটনাৰ কথা ক'লে, এই দুৰ্ঘটনা সংঘটি হোৱাৰ সময়ত আপোনালোক স্থগিত হৈছিলে নেকি? স্থগিত আমাৰ ৰিহাৰ্চেল নাই, আমাৰ তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেম হয়। এইটোৱে ক'লোঁ যে হোৱাৰ পাছতো ধৰক আমি ধুনীয়াকৈ চলাই যাব পাৰিছোঁ, সেইটোৱে অলপ ভাল লাগিছে। দুখ লাগিছে যিটো ঘটনা হ'ল, সেইটো আমাৰ বেয়া লাগিছে, কিন্তু উপায় নাই। আৰু আমাৰ যিহেতু শ্ব' মাষ্ট গ অন বুলি কয়, আমি যিহেতু ৰাইজৰ কাৰণে কাম কৰোঁ, আৰু ইয়াৰ লগত বিভিন্ন কমিটি জড়িত হৈছে, লগতে ৰাইজসকল জড়িত আছে, গতিকে আমি দায়বদ্ধ কামটো আগুৱাই নিবলৈ। গতিকে আমি সকলোৱে টিমটোৱে গোটেই উঠি পৰি লাগি দিন ৰাত একাকাৰ কৰি মাত দেখিছে অৱস্থা নাইকিয়া হৈছে। গতিকে তথাপিও আমি দায়িত্ব আমাৰ পালন কৰিবই লাগিব। গতিকে 19 আগষ্টত যিহেতু আমাৰ অপেনিং শ্ব' আছে, গতিকে তাৰ বাবে আমি প্ৰস্তুতি আৰম্ভ কৰি আছোঁ। ৰাজধানীৰ মঞ্চত আপোনাক কেনেধৰণে মানে ৰাইজে উপভোগ কৰিবলৈ পাব? ৰাইজে এতিয়া মই যিমানকেইখন থিয়েটাৰত থাকোঁ, এটা মানে বিচাৰোঁ যে 3খন নাটকত বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰিব পালে ভাল লাগে। কাৰণ 3খন নাটকত ভিন্ন চৰিত্ৰত যেতিয়া কাম কৰিব পাম, গোটেই 9 মাহ আমাৰো বৰ নালাগে, আৰু ৰাইজেও যিহেতু ছিজন টিকেট কিনিয়ে চায়, তেওঁলোকে 3খন নাট উপভোগ কৰে। গতিকে সেইসকল ৰাইজৰ বাবেও ভাল হয় যে 3খন নাটক ব্যতিক্ৰমী চৰিত্ৰ দেখিবলৈ পায়। গতিকে আগৰবাৰ ৰাজধানী থিয়েটাৰ, ৰাজতিলক থিয়েটাৰতো তেনেকৈ 3খন নাটকত ভিন্ন চৰিত্ৰ কৰিছিলোঁ, প্ৰত্যেক বছৰে কৰি থকা হয়। আৰু এইবাৰো তেনেকৈ দেখিছোঁ যে আমাৰ নৱপ্ৰজন্মৰ প্ৰণৱ বৰুৱা আছে, হিমাংশু প্ৰসাদ দাস আছে, গতিকে তেওঁলোকৰ লগত মই কৰা, যিটো তেওঁলোকে জানে গোটেইখিনি। গতিকে তেনেকৈ চৰিত্ৰ 3টা লিখিছে, গতিকে খুবেই ভাল লাগিছে। বেলেগ বেলেগ হৈ থাকে, আমাৰো অলপ ভাল লাগি থাকে। 3 দিনত বেলেগ এটা কেৰেক্টাৰ হ'লে ভাল। এই 3খন নাটকত আচলতে দৰ্শকে কেনেধৰণৰ সোৱাদ বিচাৰিব? বেলেগ ধৰণৰ সোৱাদ বিচাৰিব পাব। অৰ্থাৎ মানে আমি যিটো কওঁ, আমি যে কথা ক'বলৈকে নকওঁ যে বাস্তৱধৰ্মী সামাজিক নাট, আমি যিটো আমি কওঁ বাস্তৱধৰ্মী সামাজিক নাট, সেইখন হৈছে আমাৰ এটম বম। আৰু বৰ্তমানৰ লগত চলি থকা আৰু বাস্তৱ আছে আমাৰ, যিটো ন্যায় বিচাৰক লৈ কৰা হয়। গতিকে তেনেকুৱা এখন আছে আমাৰ বন্দী বিধাতা প্ৰণৱ বৰুৱাৰ, আৰু বিসৰ্জন আমি এতিয়ালৈকে মেলা নাই, গতিকে সেই বিষয়ে আমি ক'ব নোৱাৰিম। কিন্তু এই 2খনটো ভাল পাব বুলি গেৰাণ্টি, কাৰণ ইমান বছৰ থিয়েটাৰ কৰিলোঁ, দৰ্শকৰ টেষ্টটো কেনেকুৱা আমি অলপ বুজি পোৱা হৈছোঁ, অলপ আভাস ল'ব পাৰোঁ। গতিকে কেনেকুৱা ধৰণৰ আজিকালি নাটক কিন্তু আগৰ থিয়েটাৰৰ নিচিনা নহয় যে অতিৰঞ্জিত কৰি যিটো নোহোৱা বস্তুটো দেখুৱাব, সেইটো নহয়। আজিকালি খুব মানে যিহেতু বলিউড হলিউড চোৱা চিৰিজবিলাক চাই ল'ৰা ছোৱালীবিলাকে, গতিকে তেওঁলোকৰ মনোপুত হ'ব লাগিব। গতিকে তেনেকুৱা এটা এংগল চাই হিমাংশু প্ৰসাদ দাসক জানেই চবেই, তেওঁৰ চিন্তাধাৰণা অলপ বেলেগ ধৰণৰ। গতিকে হিমাংশু প্ৰসাদ দাস, প্ৰণৱ বৰুৱাৰ খুব চিন্তাধাৰণা ভাল। গতিকে তেনেকুৱা এটা চিন্তা লৈ তেওঁলোকে 2খন নাটক দিছে। 2খন নাটকৰ 2টা বাৰ্তা আছে, চবে ৰাইজে পাব। আৰু বিসৰ্জন নিশ্চয় ভাল হ'ব বুলি ভাবোঁ। এতিয়াই ক'ব নোৱাৰিম, আগতে নাটকখন কৰি লওঁ, কাৰণ এনেকুৱা নহয় যে মই আছোঁ কাৰণে বিসৰ্জন ভাল হৈছে বুলি কৈ দিম, সেনেকুৱা নহয়। গতিকে
আগতে নাটকখন চাই লওঁ তাৰপাছত দৰ্শকলৈ মোৰ সাসপেন্স ৰাখি আপোনাৰ মুখেৰে যদি এটা সংলাপ ক'ব পৰা একচুৱেলি অৱস্থাতে নাই ক'লেও মানে একদম সৰুকৈ ক'ব লাগিব তাৰপিছত এটম বোমৰে কৈছোঁ এটা মই কৈছোঁ যলৈকে যাব লাগে যাম কিন্তু শাস্তিটো সিহঁতে পাব লাগিব এগৰাকী দুৰ্ভগীয়া মাতৃয়ে ৰচনা কৰিব আকৌ এটা চক্ৰবেহু কিন্তু এই চক্ৰবেহুত এবাৰ অভিমন্যুক নহয় সপ্তৰথীৰ দৰে অন্যায়কাৰীসকলক আবদ্ধ কৰা হ'ব মোৰ জখম টুকুৰা শুকাবলৈ সিহঁতৰ তেজ লাগিব মোক ধুমুহা সময় উৰুৱাই লৈ যাম অন্যায়কাৰী দুৰ্গ মানুহৰ ঘৃণা ঠাট্টা অপমানেৰে দপ দপকৈ জ্বলি থকা এই জুইকুৰাক আকৌ জ্বলাম মই ঘৃণাৰ উত্তৰ ঘৃণাৰে তেজৰ উত্তৰ তেজেৰে মৃত্যুৰ উত্তৰ মৃত্যুৰে দিম ইঞ্চি ইঞ্চিকৈ অৰ্চনা কলিতা ক'ত আছে মই জানো ক'ত ঐ কথাটো ক'লে মোৰ কি লাভ হ'ব লাভটো তই বিচৰা ধৰণেই হ'ব ভ্ৰাম্যমান জগতৰ এখনি আগশাৰীৰ ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ ৰাজধানী থিয়েটাৰ আৰু এইবাৰ আপুনি ইয়াত আছে কি ক'ব ৰাজধানী থিয়েটাৰৰ এইবছৰ দ্বিতীয় বৰ্ষ 2025-26 নাট্যবৰ্ষত এবাৰ আছোঁ খুব ভাল লাগিছে তিনিখন নাটকত অভিনয় কৰিছোঁ তিনিটা ভিন্ন চৰিত্ৰত অভিনয় কৰিছোঁ খুব ভাল লাগিছে আৰু এই পৰিৱেশটো বৰ সুন্দৰ আচলতে ৰাজধানী থিয়েটাৰখনৰ লগত জন্মলগ্নৰ আগৰ মানে জন্মলগ্নৰ পৰা আছোঁ জন্মৰ আগৰে পৰা জড়িত আছোঁ বাচ্চুদা মল্লিকা বৌ তেখেতসকলৰ যেতিয়া থিয়েটাৰখন আৰম্ভ কৰিছিলে আৰম্ভ কৰাৰ আগতে মোৰ লগত মানে কথা বতৰা হৈছিলে এনেকুৱা কথা তেতিয়া আমি এখন চিনেমা কৰি আছিলোঁ গংগা সেইটো সময়ৰ কথা যিহেতু তেতিয়াৰ পৰা পৰিকল্পনা কৰি থিয়েটাৰখন আগবঢ়াই নি এতিয়া এইটো পৰ্যায় পাইছেগৈ এতিয়া খুব এটা সুন্দৰ মানে ব্যৱস্থাৰে থিয়েটাৰখন আগবাঢ়ি গৈ আছে সেইকাৰণে ৰাজধানীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল ৰাজধানী থিয়েটাৰলৈ আৰু ৰাজধানী থিয়েটাৰৰ দ্বিতীয় বৰ্ষত 2025-26 নাট্যবৰ্ষত যে মই ইয়াত অভিনয় কৰিবলৈ পাইছোঁ সেইটো মোৰ কাৰণে সঁচাকৈ গৌৰৱৰ কথা দুগৰাকী আগশাৰী উদীয়মান নাট্যকাৰ আচলতে প্ৰণৱ বৰ্মন আৰু হিমাংশু প্ৰসাদ দাস তেখেতৰ নাম এটম বম বিশেষকৈ চৰ্চা লাভ কৰিছে কেনেধৰণৰ সোৱাদ পাব তিনিখন নাটক প্ৰণৱ বৰুৱা নাটকখন গম পাইছে ইতিমধ্যে বন্দী বিধাতা আৰু এটম বমখন হৈছে হিমাংশু প্ৰসাদ দাসৰ দুইখন খুব ভিন্ন ধৰণে বেলেগ ধৰণৰ দুইখন নাটক এখনত পাৰিবাৰিক এটা কাহিনী লৈ গৈ আছে আৰু এখনত এটা খুব সুন্দৰ এটম বম নামটোৰে এটা খুব সুন্দৰ বেলেগ ধৰণৰ এটা কনচেপ্ট লৈ পেলাই হিমাংশু প্ৰসাদে আগবঢ়াই নিছে দুইখন নাটক দৰ্শকে ভাল পাব পৰা ধৰণে মানে আমি কৰিবলৈ চেষ্টা কৰিছোঁ নাট্যকাৰেও তেনেকৈ খুব ধুনীয়াকৈ লিখিছে দুজন খুব পৰিপক্ক নাট্যকাৰ গতিকে আমি ক'বলগীয়া নাথাকে যে মানে কি কিবা এটা ভুল থাকিব বা আচলতে নাটকত ভুল ভ্ৰান্তি থাকিব পাৰে কিন্তু মানে দৰ্শকে বিচৰা ধৰণে কেৰেক্টাৰবিলাক চৰিত্ৰসমূহ তেনেকৈ গাঁঠিছে গতিকে দৰ্শকৰ মাজৰ চৰিত্ৰ লৈ যেতিয়া এখন নাটক আগবাঢ়ি গৈছে গতিকে নিশ্চয় দৰ্শকে মানে তাত সেই সমাজখনৰ নিজৰ সমাজখনৰ বা নিজৰ ঘৰখনৰ কাৰোবাৰ নিজৰ অঞ্চলটোৰ গতিকে সেই প্ৰতিচ্ছবিবিলাক দেখিবলৈ পাব প্ৰত্যেকখন নাটকতে সেইকাৰণে সঁচাকৈ খুব ভাল লগা নাটক হৈ পৰিছে কিমান আশাবাদী মইতো যথেষ্ট আশাবাদী যে সকলোৱে ভাল পাব আৰু আমি সকলোৱে কষ্ট কৰিছোঁ খুব টেমটো বৰ ধুনীয়া প্ৰাঞ্জনা দত্ত বাইদেউ আছে তাৰপিছত ঋষভ আছে যোনজন আছে আৰু দেৱাশ্ৰী আছে গতিকে আৰু সাজু আমাৰ মণি বখিয়াত গম পাইছে সকলোৱে পাপৰি গতিকে গোটেই টিমটো মানে সঁচাকৈ এটা খুব সুন্দৰ টিম আৰু নপুৰণি বহুত শিল্পী আছে আৰু তাৰোপৰি আমাৰ মিউজিকৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ জয়ন্ত কাকতি গান আছে তাৰপিছত আমাৰ প্ৰত্যেকজনে মানে ইমান আগ্ৰহে মই অহাৰ পৰা যেতিয়া দেখিছোঁ প্ৰত্যেকজনে ইমান আগ্ৰহে কাম কৰিছে এতিয়ালে আমাৰ দুটা শ্ব' হৈও আৰু আমাৰ হাতত সময় আছে মানে প্ৰত্যেকে ইমান সুন্দৰকৈ কৰিছে গতিকে যথেষ্ট আশাবাদী যে থিয়েটাৰ এখন কি হয় টিমৱৰ্ক লৈ আগবাঢ়ি যায় নাটক এখন বা থিয়েটাৰ এখন গতিকে সেই টিমৱৰ্কটো আমাৰ মাজত প্ৰত্যেকৰ মাজত আছে গতিকে সেইকাৰণে আশা কৰিব পাৰি যে খুব ভাল আমি কিবা এটা কৰিবলৈ পাৰিম এই বৰ্ষটোত মানে এই বৰ্ষৰ এটা চৰ্চিত সংলাপ যিকোনো সংলাপ এটা আপোনাৰ মুখে সংলাপবোৰ আচলতে এতিয়া ঘপকৈ ক'বলৈ দিগদাৰ হয় তথাপি কৈছোঁ এটম বমৰ এটা সৰু মানে গোটেই দীঘল ডাইলগটো এটা শেষৰ টুকুৰাটো কৈছোঁ এয়া কোনো দেৱালীৰ ফটকা নহয় এটম বম হয় এটম বম সঁচাকৈ এটম বম ফুটাব নেকি এইবাৰ এটম বম ফুটিব যেন লাগিছে আমাৰো অনুভৱ হৈছে কিবা এটা এটম বম ক'ৰবাত ফুটিব যেন লাগিছে আমাৰ নাটকৰ মাজেৰে সংলাপৰ মাজেৰে অভিনয়ৰ মাজেৰে আৰু ৰাজধানী থিয়েটাৰৰ মাজেৰে
খুব ভাল লাগিছে আমাৰ তিনিখন নাটক আছে বিসৰ্জন হিমাংশু প্ৰসাদ দাসদাৰ এটম বম প্ৰণৱ বৰুৱাৰ বন্দী বিধাতা আৰু তিনিখন ভিন্ন স্বাদৰ নাটক আৰু ৰাইজে খুব ভাল পাব আৰু অভিজ্ঞতা থকা অভিনেত্ৰীসকল আছে মই সিহঁতৰ লগত চেষ্টা কৰিছোঁ কৰিবলৈ মোৰ মাত নাই তাই ক'ব বাৰু বাকীখিনি আপোনাক কেনেধৰণে পাব আচলতে মঞ্চত দেখিবলৈ দেখিয়ে স্বৰ্গতো ধান মানে মধ্যতো ধানেই মানে মই এইখনতো বেছিভাগ এইখনত আহিছোঁ কমেডি চৰিত্ৰ কৰিছোঁ যদিও কমেডি চৰিত্ৰ এটা মোৰ মনত অকণমান বেলেগ ধৰণৰ ৰাইজে নতুন এটা টেষ্ট পাব কিন্তু আইশ্বৰক ভিত্তিতে ৰাজধানী থিয়েটাৰ আপোনাৰ নাম বিশেষকৈ চৰ্চা আহিছে কিছুদিনৰ পৰা কেনেধৰণৰ অনুভৱ আছিলে ৰাজধানী খুব ভাল অনুভৱ ৰাজধানী থিয়েটাৰত মই প্ৰথমবাৰৰ বাবে চুক্তিবদ্ধ হৈছোঁ আৰু লগতে পলমকৈ অহা হৈছে খুব ভাল ষ্টাফ খুব ছাপৰ্টিভ ষ্টাফ যদিও দেৰিকৈ আহিছোঁ কিন্তু তেওঁলোকৰ কাৰণে আচলতে মই নাটককেইখন কৰি মানে ভালকৈ মুখস্থ কৰিবলৈ বা কিবা কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ কাৰণে কিমান আশাবাদী ইমান কম সময়ৰ ভিতৰত খুব আশাবাদী কম সময়ৰ ভিতৰত আহিছোঁ বুলিয়ে যে মই কষ্ট কৰা নাই কৰিছোঁ ডেফিনেটলি কষ্ট আৰু ভালকৈ উলিয়াম আৰু আমাৰ তিনিখন খুব ধুনীয়া নাটক দুখন বৰ্তমান আমি ষ্টেজত মঞ্চস্থ কৰিলোঁ এখন কৰিবলৈ বাকী আছে বিসৰ্জন সেইখনো আহিব কালিৰ ভিতৰতে আহিব চাগে গতিকে খুব ধুনীয়া নাটক দুখন নাটকটো বৰ্তমান কৰিলোঁ খুব ভাল লাগিছে মোৰ কৰি আৰু মই জানো যে অসমবাসী ৰাইজেও নাটক দুখন ল'ব আপোনাক কেনেধৰণে দেখা পাব আচলতে মঞ্চত কেনেধৰণে মানে এইটো এটা ছাছপেন্স যিহেতু মানে ভাঙি নিদিওঁ কিন্তু মই জানো যে চৰিত্ৰ দুটা মোৰ ভাল পাব খুব ভাল লাগিছে মোৰ এই দুটা চৰিত্ৰ ৰূপায়ণ কৰি কিন্তু মই নিজ চকুৰে নেদেখাকে কেনেকৈ বিশ্বাস কৰিম বে